মেঘালি সরি চকু দুটি নাহৰ কৰি মেঘালি সরি চকু দুটি নাহৰ কৰি বুকুখনি ভৰা যমুনা মইনা ঐ মোৰ কৃষ্ণ তুমি ৰাধা ঐ মোৰ কলিজা তুমি আধা তুমি রাধা মুখ করে যা তুমি আধা তুমি কৃষ্ণ সুরা তার সাথীরা মঙ্গ রখিয়া তুমি রম্ভা তুমি মেনকা তুমি তো মোনালিসা কৃষ্ণ তুমি রাধা ওই কলিজা তুমি আধা দিয়া খানি মরণর মা আর দিব পার ফুল পারি যা তুমি খামারি তুমি মানতি তুমি এই হাসা ভালা কৃষ্ণ তুমি রাধা ওই যা তুমি আধা কৃষ্ণ তুমি রাধা রাধা তুমি তো রাধা কৃষ্ণ তুমি রাধা তুমি তো রাধা তুমি তো রাধা কৃষ্ণ তুমি রাধা নই পারে না হেলো ধর্ম করতে তার নই কোথাও পাইয়ে বল মুর্দেজি দিয়া গাভরু তাই ঘর অকলে অনায় বনায় ঘুরে ঘুরিবি তাই যদি মঙ্গল হয় তোক কিন্তু মহাপাপে শুভ নয় নয় মহাপাপ থেকে বাইরে কইছে আপনার কলিজার এখন জিয়েছে তাই তুই একা একা কথা কবি সাইবো তার আমার নাক কাট দিল বাহিরা কোনো কথা উল্লাইছে কাটি তুসেও করি বুবু বাবা করে মোর পেটরে ভাত লুকলা হইছে নীলকান্ত বেদন শুনে গই দুপারি গরম খাইল পেটরে ভাত জোয়া হব উলাতেও কাহানিও মুখ ঠাট্টা না কইব পুরা গো ইমান ডাঙর কই কথা নকবি লাও হই জন্মিছ পাতর তলত থাকিবি অখা ৰবা এঠাইলৈ যাব ওলাইছে গতিকে লক্ষ্মী নাৰায়ণ একগোট হোৱা
এনেদৰে যদি দুইজনে দুটা মন হয় যাত্ৰা জানো সফল হ'ব? মোক ভাজ্যা কৰি অনা নাই নহয়, মোক বান্ধি কৰিহে আনিছে। বাপেক যে তৰাল পচান ধৰিবলৈ নিজৰ মানৱস্তি হ'বৰে সময়ত মোৰ মনৰ কথা কি বুজিব? সৰু সখী ভালেই পোৱা নে বেয়াই পোৱা নাজানো, ডাঙৰ সখীনে সঁচা লক্ষ্মী তিৰোতা আছে। কি? সখাৰ মুখৰে যে কথা নকৈছে, খোলা মেলাকৈ কথা কোৱা মানুহ দায় দুখ নধৰিবা। ধৰিলি ধৰি লাই জাল মাৰিয়ান কৰি লাভ নাই। পুনৰ কৈছো, লাও হৈ জন্মিছ পাতৰ তলত থাকিবি। ককা কেঁচা পাতেৰে মই ঘৰ সানিলো। পাতবোৰ যদি শুকাই ভৰি যায়, কৈ দে ভৰি, কৈ দে। তই যদি তেজীমলাৰ তেজ দেখাও, তাই তোৰ নেলু চাপিব। তাই যদি বিয়া হয় সদাগৰে মণি মুকুতাৰে ভৰাই ভঁৰাল উদং কৰি বিয়া দিব। তোলৈ কি থাকিব? দেহৰ তেজ পানী কৰি আৰু যে নন্দ গোৱালে খাব। বন্দাসীয়ালে সময় থাকোঁতে কথাবোৰ ভাব, নহ'লে তোক চাই সকলোৱে হাৰিব। আগফালে মাৰডা, পিছফালে ধুমান্দা। মোৰ তেজীমলা কেতিয়াও পথভ্ৰষ্ট নহয়, তাইৰ মোৰ বিশ্বাস আছে। মোৰ তেজ আছে তাৰ গাত, মহাসতী হৈ জন্মিছে তাই। গাভৰু বেলাতেই কেঁচুৱাৰ মাক নহ'লেহে ৰক্ষা। কথাবোৰ জিভাৰ পৰা ওলোৱাৰ আগতে সাৱধান হবি, নহ'লে মেচি তাৰ একটা ঘাপত মোৰ গৈ নৈত পৰিবগৈ। ৰতন পিতাকৰ ঘৰতে যদি তেজীমলা কেঁচুৱাৰ মাক হয় নহয়, মই কিন্তু তাইক মোৰ ঘৰত স্থান নিদিওঁ। কিন্তু তলা বান্ধি নদীত দলিয়াই দিম। সখা কাবও কৰিছো। সখা তোক আঘাত কৰি মই কাপোৰ খাব নোৱাৰো, তোৰেই ভাগ্য ভাল। ৰতন দুখৰ কুটা দুখৰ নকৰে, বহি বহি খাইছে আৰু বলিয়া কাপোৰৰ কথা উঠিছে। তই কি কৰিবলৈ আছ? আৰু চুকি আছ না? সেই ফুল কমলীয়া ছোৱালীজনীক মৰম কৰি বুকুৰ মাজত সোমোৱাই ল'ব নোৱাৰি নেকি? তাৰমানে মই আপোনাৰ ভাজ্য নহয়, বাপেক জেগাৰ বান্দিবাল নহয় নেকি? তই কৃষা ৰাখি আপুনি তোৰ জীৱন যৌৱন বুলি একো নাই, সন্তান নালাগে তোৰ। সদাগৰে তোক সন্তান নিদিয়ে, সম্পত্তিৰ ভাগ বতৰা হ'ব। বুঢ়া সদাগৰক বিষ খুৱাই মাৰ, তেতিয়া তেজীমলা বাউলি হ'ব আৰু তই ধন বৰৰ লগত সংসাৰ পাবি। পিতাই ধন বৰ ক'ত? নৈৰ সিটো পাৰৰ পিটনিত মৌ চৰাই আছিল, বিচাৰি চৰাত কৰিল, হঠাৎ নোহোৱা হ'ল। পিটনিৰ ফালে গ'ল চাগে। সি আজি বাঁহীও বজোৱা নাই। হওক পিতাই, সি যেতিয়া বাঁহী বজায় তাক কৃষ্ণ যেন লাগে। হওক পিতাই, তাৰ মনটো বেয়া, সিয়েনো বনিজলৈ নাযায়। ভজা মাছৰ সোৱাদ পোৱা বুন্দা মেকুৰীয়ে গৃহস্থ আঁতৰিলেই ভাল পায়। তই ঘৰলৈ যা। ক'ত আছে মোৰ ঘৰ? ক'ত আছে মোৰ ঘৰ? দুখনমান বেৰ, দুটামান খুটা আৰু এখন চালি থাকিলে জানো এটা ঘৰ? বুকুত সুমুনিয়ে বুকুত কমিয়াই লৈ চট পতাই মৰিছো মই কি নাই নাই, মোৰ নাৰীত আপুনি ভেলু চালি কৰিছে। তোৰ নাৰীত্ব উপভোগ কৰিছে। তেজীমলা গাভৰু জীয়েকক বুকুৰ মাজত লৈ সদাগৰে শান্তিত টোপনি মাৰে, অথচ শীতানৰ গাৰু তিয়াই মই ধনবৰক বিচাৰিম।
ই ভাল নাৱৰী তাৰ ওপৰত মোৰ বিশ্বাস আছে সেইকাৰণে তাৰ কথা লুইতৰ বুকুত বৰ গভীৰভাৱে সোমাইছে হওক পিতাই তই যা মই যাওঁ দেখিবলৈ মই বনিজলৈ লৈ যাম নোৱাৰে দিব তাই গাভৰু হৈছে নাচ চোৱা লাগিব আমাৰ এই ঘৰুৱা কথাবোৰ লগোৱা নিশ্চয় আগত কেলেই কৈছ কথাবোৰ কথা হৈ থকা নাই বতাহ হৈছে বতাহ ধুমুহা বনি দিব পাল তৰা নাও চিটিকি গৈ কৰবাত পৰিব হওক পিতাই এই অধমক মাৰিলেও মাৰক কাটিলেও কাটক নৈ সিটো পাৰ হ'ব নোৱাৰিলোঁ বাপৰে বাপ নৈখন নৈ হৈ নাই সাগৰ হৈছে সাগৰ প্ৰচণ্ড ঢৌবোৰে আস্ফালন কৰিছে আৰ্তনাদ কৰিছে হাহাকাৰ কৰিছে মিছা নকওঁ খাওক পিতাই এচিলিন খাইছোঁ খোৱাৰ পাছৰে পৰা মোৰ গাটো কিবা নিজৰ যেন লগাই নাই সৰু সৰু বস্তুবোৰ ডাঙৰ হৈ যায় ডাঙৰ বস্তুবোৰ সৰু হৈ যায় মাটিবোৰ হঠাৎ পানী হৈ যায় পানীবোৰ মাটি হৈ যায় পেটটোত এনেকুৱা ভোক লাগে যেন গোটেই হাতী পোৱালি এটাহে গেলি পেলাম মই কি কৈছোঁ বাৰু হাতী পোৱালি গোটেই গিলিব পাৰি নেকি আৰু যদি গিলো কোনফালৰ পৰা গিলো ঘূৰৰ ফালৰ পৰা গিলিলে দেখোন দাঁত দুটা কুঁৱাৰীত লাগি ধৰিব কিনো কৈ আছোঁ মই পোৱালি হাতীৰ আকৌ বাহিৰলৈ ওলোৱা দাঁত থাকে নেকি হে কিব গোহাঁই ভাংটোতো তুমিও খোৱা কিন্তু ভাংটো বৰ এটা ঠিক বস্তু নহয় দেই